উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নেমছু বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা বিশ্বনাথ জিলাৰ অধীনস্থ গলিয়া নলকে জাপৰিগুৰি জিলা প্ৰশাসনে চৰকাৰী ভূমি দখলকাৰীক উচ্ছেদৰ এক জাননী জাৰি কৰিছে। অনুমোদিত জাননী অনুসৰি যোৱা ৩ আগষ্ট ২০২৫ তাৰিখে ১৫ দিনৰ সময়সীমাৰে এই উচ্ছেদৰ নিৰ্দেশ জাৰি কৰা হৈছে। এই সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম উক্ত গাঁৱৰ পৰিদৰ্শন কৰি আয়ুক্ত কাৰ্যালয় উপস্থিত হৈ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে জাপৰিগুৰিত থকা লোকসকল ভাৰতীয় নাগৰিক, কিন্তু চৰকাৰখনে ন্যায় লৈ ভাৰতীয় নাগৰিক হলে সংস্থাপন দিহে উচ্ছেদ কৰিব লাগে, কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ নমনাকৈ বিভিন্ন ঠাইত অমানৱীয় উচ্ছেদ চলাইছে। চৰকাৰখনে একাংশ দল সংগঠনক লৈ সংখ্যালঘুসকলক কৰবাত উচ্ছেদ কৰাত তুচ্ছ তাছিল্য আদি কৰি দাদাগিৰি ৰাজ চলাই আছে। এতিয়া অসমত হিন্দুৰ বাবে বেলেগ আৰু মুছলমানৰ বাবে বেলেগ আইন চলাই আছে। মানুহ মানুহৰ বাবে হ'ব লাগে বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 অসম। আপোনালোকে গমেই পাইছে যে বিশ্বনাথ জিলাটো অসমৰ অন্যান্য স্থানৰ লেখীয়াকৈ বিশ্বনাথ জিলাটো উচ্ছেদ কৰাৰ বাবে জাননী জাৰি কৰিছে। আৰু সেইবাবে আমি যি উচ্ছেদস্থলী তাতে আমি গৈছিলোঁ, মানুহখিনিৰ লগত কথা পাতিলোঁ আৰু কথা পাতি গম পালোঁ যে গোটেই মানুহখিনি ইয়াৰে আমাৰ সম্পূৰ্ণ ভাৰতীয় নাগৰিক হয়। তেওঁলোকৰ 1951 চনৰ পূৰ্বৰ নথি আছে, 1971 চনৰ পূৰ্বৰ সম্পূৰ্ণ নথিপত্ৰ আছে আৰু তেওঁলোক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক। আৰু এইটো একপক্ষীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে এইটো উচ্ছেদ কৰিবলৈ ওলাইছে আৰু তাক আমি ধিক্কাৰ দিছোঁ। কাৰণ উচ্ছেদ কৰক, উচ্ছেদ কৰাত কাৰো আপত্তি নাথাকে যেতিয়া চৰকাৰৰ ভূমিৰ প্ৰয়োজন হয়। কিন্তু কথাটো হ'ল যে আইনৰ কিছুমান কথা আছে। ন্যায়ালয়ে কৈছে যে যদি চৰকাৰৰ প্ৰয়োজন হৈছে উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে সেই মানুহখিনি যদি ভাৰতীয় হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো আগত কৰি ল'ব লাগিব। কাৰণ উচ্ছেদৰ পিছত তেওঁলোকে নিজৰ সৰু সৰু ল'ৰা ছোৱালী, বৃদ্ধ তেওঁলোকক লৈ কেনে ক'লৈ যাব। গতিকে এই চিন্তাটো চৰকাৰক কৰিবলৈ ন্যায়ালয়ে কিন্তু নিৰ্দেশ দিছে, কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ নমনাকৈ বিভিন্ন ঠাইত চৰকাৰখনে উচ্ছেদ কৰি আছে। গতিকে এই অমানৱীয় উচ্ছেদটো বন্ধ হ'ব লাগে। আমি কৈছোঁ যে অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে, অগণতান্ত্ৰিক উচ্ছেদ বন্ধ হ'ব লাগে। এওঁলোক এওঁলোক ভাৰতীয় নাগৰিক হওক, এওঁলোকে ইয়াতে জন্ম আৰু ইয়াতে মৃত্যু হ'ব, ইয়াত সম্পূৰ্ণ অধিকাৰ আছে। ইয়াতে যদি হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ উচ্ছেদে কৰি থাকে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈছিল যে মুছলমানৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব লাগে, ডক্টৰ হ'ব লাগে, এনেকৈ ঘৰ বাৰী ভাঙি থাকিলে, তিৰপালৰ তলতো যদি থাকিব নিদিয়ে, তেতিয়াহ'লে কেনেকৈ মুছলমানৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব, ডক্টৰ হ'ব? আৰু উপায় নাই। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে যিসকল ইছ্যু লৈ তেওঁলোকে চৰকাৰ গঠন কৰিছিল, জনসাধাৰণক যিসমূহ প্ৰতিশ্ৰুতি দিছিল, সেইসমূহ ৰূপায়ণত সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। আজি যি বজাৰত যি ঔষধৰ মূল্য ফাৰ্মাচীবিলাকত গৈ চাওক, আকাশলংঘী মূল্যবৃদ্ধি। তেওঁলোকে সংস্থাপন দিব নাই, নিবনুৱা সমস্যা বাঢ়ি গৈছে। এইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি একাংশ দল সংগঠনক লগত লৈ অকল সংখ্যালঘু মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰিছে। উজনিত ক'ৰবাত খেদা আন্দোলন আৰম্ভ কৰিছে, ক'ৰবাত ঘৰ বাৰী ভাঙি আছে, ক'ৰবাত স্বদেশী লোকক তেওঁলোকে পুছবেক নীতি আৰম্ভ কৰিছে। এটা অৰাজকতা সৃষ্টি হৈছে। ইয়াত যেন গণতন্ত্ৰ নোহোৱা হৈছে, ইয়াত যেন এটা দাদাগিৰি ৰাজ চলি আছে। গতিকে এনেকুৱা দাদাগিৰি ৰাজটো চলিব নালাগে। ক্ষমতা আজি আছে, কাইলৈ নাথাকিব পাৰে। মানুহৰ বাবে মানৱতা থকা দৰকাৰ, যাৰ কাৰণে ভূপেন দাই আগতেই কৈ গৈছিলে যে মানুহে মানুহৰ বাবে। ভূপেন দাই এই কথাটো পূৰ্বতে চিন্তা কৰি গৈছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাহঁতে এই কথাটো উপলব্ধি নকৰে যে আমি মানুহে নিৰ্বাচিত চৰকাৰখনে প্ৰত্যেকজন মানুহৰ বাবে আমি কাম কৰিব লাগিব, প্ৰত্যেকজন ভাৰতীয়ৰ বাবে আমি কাম কৰিব লাগিব। কিন্তু এতিয়া দেখা পাইছোঁ যে দুটা ধৰণৰ আইন চলি আছে। এটা হিন্দু মানুহৰ কাৰণে বেলেগ আইন, এটা মুছলমানৰ কাৰণে বেলেগ আইন। মই অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যে আইন এটা কৰক, আইন দুটা হ'ব নালাগে। আইন এটা কৰক। কোনোবা যদি বিদেশী আছে অথবা বাংলাদেশী আছে, তেওঁলোকক বহিষ্কাৰ কৰক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু স্বদেশীক যেতিয়া অত্যাচাৰ কৰিব, ঘৰ বাৰী ভাঙি তছনছ কৰি থাকিব, অন্যায় কৰি থাকিব, তেতিয়া কিন্তু আমাৰ ক'বলগীয়া আছে।